কবিতা লাগিয়েছে। আমি আপনার আমার বিভিন্ন হামদানি বন্ধ আছে আমি দেখানি খবর থেকেও আমি দেওয়ার বুঝেছি সীমান্ত হাসপাতালের ক্ষেত্রে এই পবিত্র মুহূর্ত এই পবিত্রতা অবস্থার ক্ষেত্রে আমি আপনার
মাইনা কৈ যাওঁ নেকি কৈ যাওঁনে কৈ যাব দে যুৱ চামৰ দৃশ্য আপোনালোকক দেখুৱাই আছো অসমীয়া মহাজাতিৰ গৌৰৱ আমাৰ গুৰুজনাই যিটো আমাৰ যিবিলাক আদৰ্শ দিছিলে আজি ইয়াত গোটেইবিলাক মূৰ্তিমন্ত হৈ দিছে মানৱতাৰ বাণী জগতত বিলাবলৈ গৈছোঁ শান্তিৰ বাণী বিলাবলৈ গৈছোঁ সমন্বয়ৰ বাৰ্তা পঠিয়াবলৈ গৈছোঁ ধৰ্ম অৰ্থ কামক্ষ আমাৰ জাতি যে এক হৈ থাকিব লাগিব আমাৰ ভাষা সাহিত্য সংস্কৃতি ঐক্য হ'ব লাগিব জাতীয়তা থাকিব লাগিব মানৱতা থাকিব লাগিব সকলোৱে মিলি গোটেই বিশ্বৰ মানুহ মিলি যাতে আমি এক জাত এক মাত হিচাপে যাতে আগবাঢ়ি থাকিব পাৰোঁ বিশ্বৰ সকলোৱে কল্যাণ কৰিব পাৰোঁ সকলো জাতি জনগোষ্ঠী উচ্চ নিজ ভেদভাৱ যাতে নাথাকে সকলোৱে মানৱীয় মৰ্যাদা দিব পাৰোঁ সকলোৱে ঈশ্বৰ সমাগমৰ পদ্ধতি হিচাপে দিব পাৰোঁ সেই বাণীৰে আমি আগবাঢ়ি আছোঁ গুৰুজনা এইটোতো অনন্য এটা আপোনালোকে চাব ৰূপ আমাৰ এইটো এটা অসমীয়া জাতীয়তাৰ জাতীয় চৰিত্ৰৰ এটা ৰূপ গোটেই বিশ্বত বিয়পি যাওঁ আপোনালোকৰ মাধ্যমেৰে যে এনেকুৱা সমন্বয়ৰ বাৰ্তা এনেকুৱা আজি একত্ৰিত হৈ একে ধৰণৰ বিষয় হোৱা ইমান সুন্দৰ পৰিৱেশ ইমান সংস্কৃতিবান মানুহ এইসকল ইমান উন্নত মানুহ এই জাতিৰ কেনেকুৱা জাতি আজি বিশ্বৰ ৰাষ্ট্ৰই নহয় আন্তঃৰাষ্ট্ৰীয় গম পাব আৰু এই কথাটো কেৱল সম্ভৱ হৈছে এটা আদৰ্শৰ কাৰণে এইটো আছিলে আধ্যাত্মিক আৰু নৈতিক আৰু সামাজিক সাংস্কৃতিক আদৰ্শ সেই আদৰ্শৰ
নিৰ্মাতা আছিলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, যি অনন্য প্ৰতিকাৰ কৰি সৰ্বগুণাকাৰ বুলি কৈছে। এইজন পুৰুষে আমাৰ গোটেই মানৱ জাতিৰ কল্যাণৰ কাৰণে এইবিলাক বাণী দি আমাৰ এটা এই ধৰণৰ জাতি নিৰ্মাণ কৰি এটা নমুনা, এটা ইনষ্টেঞ্চ, এটা এক্সাম্পল এটা জগতৰ বুকুত প্ৰতিষ্ঠা কৰি গৈছে। গতিকে আমি সকলোৱে মিলি যদি আগবাঢ়ি দিব পাৰোঁ, এইটোতো আমাৰ দৰ্শন হ'ব লাগে। আমি মানৱ প্ৰেম আমি কৰিব লাগিব, জয় জয় মানৱদেৱ হ'ব লাগিব। ধৰ্ম বস্তু কেৱল আচাৰ অনুষ্ঠানে নৱৰ্তে, ধৰ্ম বস্তু আত্মশুদ্ধিত, চৰিত্ৰ নিৰ্মাণত আৰু মানৱতাৰ এই যিটো প্ৰমূল্যবোধ, মানৱীয় প্ৰমূল্যবোধ, মানৱীয় গুণবিলাকত যদি আমি বিকশিত কৰিব নোৱাৰোঁ, উত্তৰণ ঘূৰাব নোৱাৰোঁ, তেনে মানুহ পশুৱে হৈ থাকিব। পাশৱিক প্ৰবৃত্তিবিলাক আমি দূৰীভূত কৰি মানৱীয় গুণবিলাক যদি উত্তৰ ঘূৰাব, তেনেহ'লে আমিবিলাক মানৱ সম্পদ হিচাপে এই সকলো যে গঢ়ি তুলিছোঁ, এনেকৈ জগতত আমাৰ জাতিৰো কল্যাণ নহয়, গোটেই জগতৰ কল্যাণ কৰিবলৈ, মানৱ জাতিৰ কল্যাণ কৰিবলৈ তেওঁলোকে এটা সম্পদ হিচাপে গঢ়ি যাব। সকলো জাতি আপুনি চাওকচোন, গোটেইবিলাক কোনে পাৰিব এনেকুৱাকৈ, গোটেই বিশেষ নাই। গতিকে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শতে আমি সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।